নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই ঘৰতে বনাব লৈছোঁ ৰঙালাও আৰু কণী এটি সোৱাদ লগা ৰেচিপি। বলকচোন দেখাইছোঁ আপোনালোকক মইনো কেনেদৰে বনাইছোঁ। এয়া কণী তিনিটা লৈছোঁ, কণী তিনিটা মই ভাঙি লৈছোঁ গিলাচটোতে। মই ইয়াতে নিমখ অকণমান লৈছোঁ, নিমখকণ দিয়াৰ পিছত এইখিনি মিহলাই লৈছোঁ। এতিয়া মই টাৱাখন পাতি পেনি তেল ঢালি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছতে কণীখিনি আমলেট বনাই লৈছোঁ। এতিয়া হাতাখনতে উলটিয়াই দিছোঁ মই। এয়া আমলেট হৈ গ'ল। পিঁয়াজ নহৰু উলিয়াই লৈছোঁ, ৰঙালাও আৰু আলু কাটি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ পাছতে মই ইয়াত ঢালি লৈছোঁ তেল। তেলখিনি গৰম হোৱাৰ পাছতে জিৰা এচামুচ দি লৈছোঁ। কাটি থোৱা পিঁয়াজখিনি ইয়াতে ঢালি লৈছোঁ। খুন্দি থোৱা নহৰুখিনিও দি লৈছোঁ ইয়াতে। মই ইয়াতে দি লৈছোঁ হালধি এচামুচ, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ এচামুচ, লগতে নিমখ অকণমান দি লৈছোঁ। কাটি থোৱা ৰঙালাও আলুখিনি দি লৈছোঁ ইয়াতে। অকণমান দি এইখিনি ভজাৰ পাছতে মই ইয়াত পানী দি লৈছোঁ। মই এতিয়া আমলেটখিনি কাটি লৈছোঁ। কাটি থোৱা আমলেটখিনি ইয়াতে ঢালি লৈছোঁ। এয়া চব্জিকণ হৈ গ'ল। এতিয়া এই ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।